হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ আছামিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত দি দিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে ডিব্ৰুগড়ৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ বিনয় কুৰ্মীয়ে। তো ভিডিঅ'টোৰ আৰম্ভণিতে বিনয়লৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকেও পাৰিলে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ দিবা, ক্লিয়াৰকৈ ফটো মাৰি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি আছামিজ পেপাৰখন ডিছকাছ কৰোঁ। তো কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত চমুতৰ লিখিবলৈ দিছে, মুঠতে 6টা লিখিব লাগে যিকোনো, আৰু কুৱেশ্যন দিছে 7টা। তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো অলপ বঢ়াই ল'বা, পেপাৰখন ইমান ক্লিয়াৰ নহয়। বাৰু যিয়ে নহওক, ক নম্বৰটো দিছে পিপলান্তি গাঁৱত কন্যা সন্তানৰ নামত বেংকত মুঠ কিমান টকা ফিক্সড ডিপ'জিট কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 31,000 টকা। খ নম্বৰত দিছে তোমাৰ কাম্য কি কোৱা? উদ্ধৃত প্ৰশ্নটি কবি কোনে কৰিছিল? তো উদ্ধৃত প্ৰশ্নটো কবিক এজাক প্ৰচণ্ড ধুমুহাই কৰিছিল। গ নম্বৰটো দিছে পিপলকান্তি গাঁৱক পুনৰ জীয়াই তোলাৰ আঁৰত থকা ব্যক্তিজনে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব কেতিয়াৰ পৰা লৈছিল? ইয়াৰ উত্তৰটো হ'ব 2005 চনৰ পৰা। আৰু তেখেত ব্যক্তিজন আছিল শ্যামসুন্দৰ। পৰীক্ষাত আহি যাব পাৰে কেনেবাকৈ, মনত ৰাখিবা। ঘ নম্বৰ দিছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত গীতি কবিতাটো কিমান চনত ৰচনা কৰা হয়? ইয়াৰ উত্তৰটো হৈছে খ্ৰীষ্টীয় 1963 চনত। ঙ নম্বৰ দিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোত কবিয়ে ধুমুহাক কিদৰে প্ৰত্যুত্তৰ দিছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ কবিয়ে শক্তিশালী উদাত্ত কণ্ঠৰে ধুমুহাক প্ৰত্যুত্তৰ দিছিল। প্ৰথম 6 নম্বৰ দিছে গছ আৰু মানুহৰ মাজত সম্পৰ্ক অধিক গভীৰ কৰিবলৈ পিপলকান্তি গাঁৱত কি কাৰ্যপন্থা হাতত লৈছিল? ইয়াৰ উত্তৰ লিখিব পাৰোঁ গছ আৰু মানুহৰ মাজত সম্পৰ্ক অধিক গভীৰ কৰিবলৈ পিপলকান্তি গাঁৱত ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধিছিল। নেক্সট আহিলে দ্বিতীয় পাঠ্যপুথিত উল্লেখ কৰা মতে মনৰ দুৱাৰ মেলি শব্দকেইটাৰ তাৎপৰ্য কি? ইয়াত মনৰ দুৱাৰ মেলি শব্দকেইটাৰ তাৎপৰ্য হ'ব অন্তঃকৰণেৰে, অৰ্থাৎ মুক্তভাৱে, কোনো খোকোজা নৰখাকৈ। এবাৰ 2 নম্বৰত আমাক 2 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে। 5টা দিছে, টোটেল 10 মাৰ্ক আছে। ক নম্বৰটো দিছে কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিবানে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো তোমালোকক আগবঢ়ালোঁ। অৱশ্যে ইয়াত যিহেতু 2 মাৰ্ক আছে, ইমানখিনি লিখিব নালাগে। যিখিনি ব্ৰেকেটৰ ভিডিঅ' দিছোঁ ৰেড, সেইখিনি লিখিলে হ'ব। আৰু যদি 5 মাৰ্ক থাকে এনুৱেল এক্সামত, তেতিয়া গোটেইখিনি লিখিব লাগিব। খ নম্বৰটো দিছে ভাৰতীয় গীতি কবিতাৰ ইতিহাস ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতি কবিতাসমূহে কিদৰে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ভাৰতীয় গীতি কবিতাৰ ইতিহাস ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতি কবিতাসমূহে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে মানুহৰ হৃদয়ৰ বিচিত্ৰ ভাৱানুভূতিৰ লগতে প্ৰকৃতি আৰু মানৱ সমাজ সংস্কৃতিক তেওঁ সংগীতৰ মূৰ্ছনাৰে বাংময় কৰি তুলি অত্যন্ত হৃদয়স্পৰ্শী আবেদন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তোমালোকৰ কিতাপতে আছে, পেজ নম্বৰ 15ত। নেক্সট গ নম্বৰটো দিছে ৰাজস্থান চৰকাৰে পিপলান্তি গাঁৱত প্ৰতিখন জনকল্যাণমূলক আঁচনি কিদৰে ৰূপায়ণ কৰিছিল? তোমালোকে ইয়াত লক্ষ্য কৰিছে, ইয়াত প্ৰতিটো কুৱেশ্যন পাঠৰ ভিতৰৰ পৰা দিছে। খুব এখন সুন্দৰ প্ৰশ্ন হৈছে। তো এই কুৱেশ্যনটোৰ আমি এনচাৰ লিখিব পাৰোঁ ৰাজস্থান চৰকাৰৰ তৰফৰ পৰা বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে পিপলান্তি গাঁও পঞ্চায়তৰ কাৰ্যালয় স্থাপন কৰি দিছে। অংগনবাদী কাৰ্যালয়, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিবোৰৰ সুবিধাও কৰি দিয়ে। তদুপৰি পিপলান্তি গাঁৱলৈ প্ৰতি বছৰে বিদেশৰ পৰা বিভিন্ন গৱেষকৰ দল, তথ্যচিত্ৰ নিৰ্মাণকাৰী দল, চিনেমা নিৰ্মাণকাৰী দল, এনেধৰণৰ বিভিন্ন লোক অহা লক্ষ্য কৰি ৰাজস্থান চৰকাৰে গাঁওখনৰ ৰাস্তাবোৰ পকী কৰি দিছে। নেক্সট ঘ নম্বৰ দিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিত কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিত কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে। নেক্সট 19 নম্বৰ দিছে কোনজন ৰাষ্ট্ৰপতিয়ে কিমান চনত পিপলান্তি গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়াইছিল? ইয়াৰ উত্তৰ লিখিব পাৰোঁ 2007 চনত ৰাষ্ট্ৰপতি APJ আব্দুল কালামে পিপলকান্তি গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়াইছিল। প্ৰথম 6 নম্বৰ দিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিৰ কবিজনাই দেশ বিদেশৰ পৰা লাভ কৰা যিকোনো দুটা বঁটাৰ নাম উল্লেখ কৰা। ইয়াত আমি বঁটা দুটাৰ নাম লিখিব পাৰোঁ দাদা চাহেব ফাল্কে বঁটা আৰু পদ্মভূষণ বঁটা। আৰু কিতাপত বিভিন্ন বঁটাৰ নাম আছে, তাৰ ভিতৰত তোমালোকে যিকোনো দুটা লিখি দিলে হ'ল। 3 নম্বৰ দিছে পিপলকান্তি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ আধাৰত নিজা ভাষাৰে বুজাই লেখা। 4 মাৰ্কছ আছে, তো তোমালোকে প্ৰেক্টিছ কৰিবা নিজে।
আৰু কিবা প্ৰব্লেম হ'লে কমেণ্ট কৰি জনাবা। 5 নম্বৰ দিছে তলৰ দিয়াবোৰৰ নিৰ্দেশনা অনুযায়ী উত্তৰ লিখা। ক নম্বৰটো দিছে তলত দিয়া যিকোনো দুটাৰ ন আৰু মূৰ্ধন্য আখৰ হোৱাৰ কাৰণ দৰ্শা। প্ৰথমটো দিছে ৰোপণ। ৰোপণ শব্দটোত আচলতে স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে, ইয়াত নটবিধিৰ নিয়ম প্ৰযোজ্য নহয়। আৰু একেদৰে যিটো মাণিক্য, ইয়াতো নটবিধিৰ যিখিনি নিয়ম প্ৰযোজ্য হোৱা নাই। যদি তোমালোকে কিবা জানা কমেণ্ট কৰিবা ইয়াত। নেক্সটটো দিছে মিষ্ট, এইটো ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত হ মূৰ্ধন্য খ হয়। খ নম্বৰত দিছে বিপৰীত শব্দ লিখা যিকোনো দুটাৰ। উত্থান, উত্থানৰ বিপৰীত শব্দ হ'ব পতন। বিনীত, বিনীতৰ বিপৰীত শব্দ হ'ব ঊৰ্ধ্বত। ক্ষয়, ক্ষয়ৰ বিপৰীত শব্দ হ'ব অক্ষয়। নেক্সট গ নম্বৰত আমাক দিছে সন্ধি ভাঙিবলৈ। প্ৰথমটো দিছে অন্যয়, এইটো হ'ব অনু যোগ অয়। নেক্সটটো দিছে সন্তান, সন্তানৰ সন্ধি ভাঙিলে হ'ব সম যোগ তান। ইয়াৰ মৰ তলত ব্যঞ্জন চিন লাগিব। ইয়াৰ পিছত দিছে অহোৰাত্ৰ, অহোৰাত্ৰ শব্দটো সন্ধি ভাঙিলে হ'ব অহ যোগ ৰাত্ৰ। ঘ নম্বৰত দিছে যিকোনো দুটা জুৰীয়া শব্দৰ উদাহৰণ দিয়া। তো যিকোনো দুটা জুৰীয়া শব্দ আমি লিখিব পাৰোঁ কাঁহী বাতি, চকু তকু, পালি পহৰি। তো যিকোনো দুটা লিখি দিলে হ'ল। 5 নম্বৰ দিছে তলত দিয়া যিকোনো এটা বিষয়ৰ ৰচনা লিখা 200 শব্দৰ ভিতৰত। ক নম্বৰটো দিছে ক্ৰীড়া ক্ষেত্ৰত অসমৰ অগ্ৰগতি, সমস্যা আৰু সম্ভাৱনা। খ নম্বৰ দিছে গ্ৰন্থমালা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত। গ নম্বৰ দিছে তোমাৰ প্ৰিয় সাহিত্যিক। এইটো আহিয়ে থাকে, তোমাৰ প্ৰিয় সাহিত্যিকটো তোমালোকে চাই যাবা। আৰু প্ৰতিটো বিষয়ৰ ৰচনা লিখিবলৈ যাওঁতে কিছুমান আমাক পইণ্ট দি দিছে, পইণ্টখিনি আমি কিন্তু ফ'ল' কৰিব লাগিব 200 শব্দৰ ভিতৰত। তো এনেকুৱা আৰু কিছুমান তোমালোকে চাই যাবা। নেক্সট 6 নম্বৰ দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চম পৰিচয় আগবঢ়োৱা। এইটো মই কমন দিছিলোঁ, আহিবই আৰু। 7 নম্বৰ দিছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 2 মাৰ্ক আছে, বৰ বেছি নিলিখিলেও হ'ব। এবাৰ খ অংশৰ 8 নম্বৰটো দিছে তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। ক নম্বৰটো দিছে কাৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই হৈ পৰে বুলি শোক কবিতাটোত উল্লেখ আছে। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ পৰৰ কাৰণে অৰ্থাৎ আনৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই হৈ পৰে বুলি শোক কবিতাটোত উল্লেখ আছে। খ নম্বৰ দিছে তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা মতে সুখৰ সংজ্ঞাটো লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ মূলতঃ মন বা শৰীৰত অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সন্তুষ্টিকে সুখ বুলি কোৱা হয়। তোমালোকৰ কিতাপত আছে পেজ নম্বৰ 88ত। ক নম্বৰটো দিছে বাহিৰে ৰং চং ভিতৰিয়ে কোৱা ভাতুৰি গ্ৰন্থখনৰ ৰচকজনৰ নাম লিখা। তো ইয়াৰ এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। ঘ নম্বৰ দিছে আমাৰ দুৰ্যোগ বা দুৰ্ভাগ্যৰ কথা শুনিলে কাৰ মুখ মলিন আৰু চকু লোতকৰে ভৰি পৰে। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ আমাৰ পূজনীয় পিতৃ মাতৃৰ মুখ মলিন আৰু চকু লোতকৰে ভৰি পৰে। নেক্সট কুৱেশ্যন নম্বৰ 9। ক নম্বৰটো দিছে তলত দিয়া কবিতা ফাঁকিৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তো ইয়াত আৰু অথবা দিছে খ নম্বৰত সুখ কবিতাটোত কবিয়ে কেনেদৰে সুখ পাব পাৰে বুলি উল্লেখ কৰিছে নিজা ভাষাৰে বুজাই লিখা। এনেকুৱা ধৰণৰ কিছুমান তোমালোকে চাই যাবা, বিশেষকৈ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 10 নম্বৰ দিছে জ্যেষ্ঠজনক কিয় সন্মান জনোৱা উচিত চমুকৈ বৰ্ণনা কৰা। এইটো নিজে তোমালোকে লিখিবা। 11 নম্বৰ দিছে তলত দিয়া কেইটাৰ সমাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে তৰি, তৰি শব্দৰ সমাৰ্থক শব্দ নাও বা নৌকা। তাৰপিছত দিছে মংগল, মংগলৰ সমাৰ্থক শব্দ হ'ব কল্যাণ বা শুভ। নেক্সটটো দিছে ম্লান, ম্লানৰ সমাৰ্থক শব্দ হ'ব মলিন। আৰু শেষত দিছে নৰিয়া, নৰিয়াৰ সমাৰ্থক শব্দ হ'ব ৰোগ বা বেমাৰ। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আজি অৰ্থাৎ 26/11/2025 তাৰিখে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্টৰ আছামিজ বিষয়ৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' বা শিক্ষামূলক ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো আন এটা ভিডিঅ'ত পুনৰ লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।